নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে বাকী আছে আৰু দেখা গৈছে যে বিৰোধী আৰু শাসক পক্ষ দুয়ো পক্ষই কিন্তু নিৰ্বাচনী প্ৰচাৰ তুংগত আহিছে। মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি বৈশ্যাহাবী চাহ বাগিচাৰ খেলপথাৰত। আচলতে এই সভাতে এই স্থানতে কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মা আহি উদ্যমিতা আঁচনি ধন দিছিল আৰু আজিও মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত কৰিলে। আমি পোনে পোনে ৰূপজ্যোতি কুৰ্মীৰ ওচৰলৈ যাম। কেনে হৈছে এইবাৰ নিৰ্বাচনী প্ৰচাৰ? চব নিৰ্বাচনী প্ৰচাৰ কৰিব লগা একো হোৱা নাই। ৰাইজৰ আশীৰ্বাদ বুটলি ফুৰিছোঁ আৰু বিগত আগৰ পৰা বিধায়ক হৈ আছোঁ যদিও শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2021 চনৰ পৰা মই কাম কৰিয়ে ইমানে আনন্দ অনুভৱ কৰিছোঁ। যেতিয়াই তেখেতক কিবা এটা আমি বিচাৰি যাওঁ, সমষ্টিৰ উন্নয়নৰ বাবে পথৰ আঁচনিৰ বাবে হওক, জাঁজি নদী মাথাউৰি নিৰ্মাণৰ কাৰণে পুঁজি বিচাৰিছিলোঁ। এবাৰ বিচাৰোঁতে তেখেতে 80 বছৰ হ'ল দেশৰ স্বাধীনতা হোৱা প্ৰায়, এতিয়া আহল বহলকৈ আমি পথ নিৰ্মাণ কৰিলোঁ মাথাউৰি। ইয়াৰ লগতে যেতিয়াই আমি তেখেতক কৈছোঁ যে দলঙৰ কাৰণে পুঁজি লাগে, দলঙৰ কাৰণে পুঁজি দিছে। আমি ক'লোঁ মহিলা বিশ্ববিদ্যালয় ইয়াতে দিব নেকি, ইয়াতে দিলে। 100খন বিচনাযুক্ত চিকিৎসালয়, আইন মহাবিদ্যালয়, কেইটা দুৰ্গম অঞ্চলত থকা চাহ বাগান অঞ্চল বা আদিবাসী গাঁও বা আমাৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল দূৰণিবতীয়া হোৱাৰ বাবে পঢ়াত ব্যাঘাত জন্মিছিল। সেই অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন কৰিব লাগে। আজি আদৰ্শ বিদ্যালয় আমাক স্থাপন কৰিবলৈ পুঁজি আগবঢ়ালে। বহু অঞ্চলত আমাৰ প্ৰয়োজন আছিলে খেলৰ বাবে আমাৰ পুঁজিৰ। আজি ইতিমধ্যে আমি 2খন ষ্টেডিয়াম, এতিয়া 3 নম্বৰ ষ্টেডিয়ামৰ বাবে আমি পুঁজি পাবলৈ গৈ আছোঁ। মইনা ষ্টেডিয়ামৰ বাবে 12 কোটি, ললিত দাসকৰ ষ্টেডিয়ামৰ বাবে 12 কোটি, আকৌ এটা নতুনকৈ আমি মিনি ষ্টেডিয়াম কেন্দ্ৰগুৰি পথাৰত চিন্তামণিগড় 4 কোটি টকা আমি নতুনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। খেলৰ ক্ষেত্ৰত উদ্যোগ লোৱাই হওক, ইয়াত যাতায়াতত উদ্যোগ লোৱা হওক, বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰত উদ্যোগ লোৱাই হওক, আজি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতে হওক, পথ, বিভিন্ন ধৰণৰ আজি মহাপ্ৰভুৰ জগন্নাথ ৰঙমঞ্চ, যিসমূহ আমাৰ দুখ আছিল এটা এটাকৈ আমাৰ দুখ দূৰ হৈ গৈ আছে। মই খুবেই আনন্দিত, খুবেই সুখী। আৰু তেখেতৰ আজি উপস্থিতিয়ে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজক যথেষ্ট উৎসাহিত কৰিলে। তেখেতে যথেষ্ট উপহাৰ প্ৰদান কৰি গ'ল আৰু মই খুবেই আনন্দিত এজন প্ৰাৰ্থী হিচাপে তেখেতৰ আজি এই সভাত উপস্থিতিৰ বাবে। ক'বলৈ একো নাই, মই মোৰ কৰ্ম কৰি আছোঁ, তেখেতে প্ৰাৰ্থী হিচাপে নিজৰ কৰ্ম কৰি আছে। কিন্তু মৰিয়নি সমষ্টিৰ ৰাইজ খুবেই মৰমীয়াল, খুবেই ভাল। আৰু তেখেতে ক'লে মৰিয়নি সমষ্টিৰ ৰাইজ এটাই ভাল লাগে, বহুত আহিলে ডাঙৰ মোৰ প্ৰতিনিধি, বিগত 5টা ইলেকশ্যন, এইটো মই 6 নম্বৰ ইলেকশ্যনত প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছোঁ। বহুত জনপ্ৰিয় প্ৰাৰ্থী আহিছে। এতিয়া কি জনপ্ৰিয় এতিয়া বৰ্তমান সকল, তেতিয়া আগৰসকলতো আৰু জনপ্ৰিয়, আৰু মানে গ্ৰহণযোগ্যতা থকা সমষ্টি, তাৰ মাজৰ পৰা মোক বাছনি কৰিছে। এতিয়া যোনটো ইয়াৰো নহয়, আগৰ কেইজনটো মৰিয়নি সমষ্টি আছে, এতিয়া যোনটো বাহিৰৰ হয়, ক'ৰ খুমটাই নে ক'ৰ গোৱালপাৰাৰ পৰা আহি পেলাই প্ৰতিনিধিত্ব কৰিবলৈ আছে, ইয়াৰ স্থানীয় নহয়। নিয়মিতটো ইলেকশ্যন খেলিবই নালাগে, নিজৰ অঞ্চলত খেলিব লাগে। আৰু তেওঁৰ যিজন নেতা, তেওঁৱে মোৰ বিপক্ষে ইলেকশ্যন খেলিবলৈ সাহস নকৰিলে, চুমা বাবা, তেওঁৱে সাহস নাই মোৰ বিপক্ষে খেলিবলৈ। আৰু এখেতক যদি লগাই ক'ৰ পৰা বাহিৰৰ পৰা আনি পেলাই, এইটোতো হাস্যকৰ এটা বিষয়। সেইকাৰণে মই আগতে কৈছোঁ, আজিও কওঁ, ৰাৱণেও পূজা কৰিছিলে, ৰামেও পূজা কৰিছিলে, কিন্তু কৰ্ম ভাল হ'ব লাগিব। ৰাৱণে পূজা কৰা, ৰামৰ পূজা কৰাৰ মাজত পাৰ্থক্য আছে। প্ৰচাৰ দুজনে কৰি আছে, এইপিনেও কৰিছে, আমিও কৰিছোঁ, কিন্তু আমি কৰ্ম কৰিছিলোঁ। কি কৰ্ম নেদেখাজনে দেখি আছে। তাৰ ফল বেছি দিন নাই, বিহু চিহু চবেই আমি খাই লওঁ, 4 তাৰিখে ৰিজাল্ট ওলাব, পাই যাব চবেই ৰিজাল্ট। আপুনি প্ৰথম আমাৰ লগত যেতিয়া সাক্ষাৎকাৰ হৈছিল আপুনি কৈছিলে প্ৰায় বহু সংখ্যক ভোটত আপুনি জয়লাভ কৰিব। সেই যি পৰিসংখ্যাটো আপুনি কৈছিলে, আপুনি অটুট আছেনে তাতে? চাওক, আজিৰ তাৰিখত মই এনে ধাৰণা কৰিছিলোঁ 30,000 ওচৰা-ওচৰি ভোটত বা ওপৰ ভোটত জয়ী হ'ম। যোৱাটো উপ নিৰ্বাচনত মই 42,000 ভোটত জিকিছিলোঁ। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি পেলাই যি আমাৰ এটা শুভ বাৰ্তা মৰিয়নিবাসী ৰাইজলৈ প্ৰদান কৰিলে, এইটো লৈতো দেশকে 42,000 ভোট পাৰ কৰি বহুত বেছি ভোটত মই জয়ী হ'বলৈ গৈ আছোঁ। ধন্যবাদ। এয়া আছিল মৰিয়নি বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। আচলতে তেওঁ নিজৰ মতত যথেষ্ট অটল আৰু আগন্তুক যি বিধানসভা নিৰ্বাচনত তেওঁ বহুত সংখ্যক ভোটত তেওঁ জয়লাভ কৰাৰ আশা ব্যক্ত কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।